আৰু এটা আছিল নহয় সেইটো ভৰাই দিওঁ আৰু এটা আছিল তো ইয়াতে আমাৰ এটা সোমাই লওক তই বহিলে যোৱা 16 জানুৱাৰী 2026 তাৰিখে শিঙিমাৰীৰ ভগৱান বৰ্মন নামৰ মানুহজনৰ ঘৰত এটা বাগলাৰী কেছ ৰিপৰ্ট হৈছিলে। তেওঁলোক ঘৰত নথকাৰ সুযোগ লৈ কোনো অচিনাক্ত দুষ্কৃতিকাৰীয়ে তেওঁলোকৰ ঘৰৰ তলা ভাঙি সামগ্ৰী চুৰ কৰি নিছিলে। তো দদৰা আৰক্ষী চকী আৰু শুৱালকুছি থানাৰ অন্তৰ্গত এলেকাত যোৱা কিছুদিন ধৰি কেইটামান এনেকুৱা ঘটনা ৰিপৰ্টিং হৈছিলে। এই ক্ষেত্ৰত আমাৰ হাজো থানাৰ কেছ নম্বৰ 33/2026 আণ্ডাৰ ছেকশ্যন 305 আৰু 331 ক্লজ 4 BNSৰ অধীনত আমি তদন্ত আৰম্ভ কৰোঁ। আৰু এই তদন্তকালত আমি টোটেল 4জন প্ৰথম অৱস্থাত আমি তেওঁলোকক ৰিলায়েবল চ'ৰ্চৰ পৰা ইনপুট লাভ কৰি আমি 4জন চোৰ কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। আৰু তেওঁলোকক মিলপাৰা, শিয়ালমাৰী, নপাৰা, টোপাপুৰী আদি চৰৰ পৰা তেওঁলোকক আটক কৰা হয়। আৰু তেওঁলোকৰ পৰা আমি প্ৰথম অৱস্থাত তাৰ ভিতৰত এজন জুৱেলাৰী শ্বপৰ স্বত্বাধিকাৰ আছে, তেখেতৰ নাম হৈ গ'ল চাইফুদ্দিন আলী। তেখেতৰ দবৰ্ণিত জুৱেলাৰী শ্বপ আছিলে। তেওঁলোকৰ অভিযান চলাই আমি ৰূপৰ আইটেম প্ৰায় 8টা আৰু কেছ ₹22,000 আৰু গ'ল্ড আইটেম 27 পিচ গ'ল্ডেন কালাৰ আমি ভেৰিফাই কৰিবলৈ বাকী আছে। আৰু বাইক 4খন আমি তেওঁলোকৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ। আৰু তেওঁলোক 5জনক, যাৰ নাম হৈছে খোকছেদ আলী, চাইফুদ্দিন আলী, জোৰাণ আলী, আছাৰ আলী আৰু চাইফুদ্দিন আহমেদ, তেওঁলোকক আমি এই কেছ সংক্ৰান্তত যোৱা 25 তাৰিখে গ্ৰেপ্তাৰ কৰি মহামান্য আদালতত হাজিৰ কৰোঁ। আৰু তেওঁলোকক 3 দিনৰ কাৰণে আমি পুলিচ জিম্মাত লওঁ। যোৱাকালি তেওঁলোকৰ পুলিচ ৰিমাণ্ডৰ সময়ত সোধপোছ কৰি থাকোঁতে তেওঁলোকে এই কথা স্বীকাৰ কৰে যে হাজো, শুৱালকুছি তথা দদৰা এলেকা আৰু কামৰূপৰ অন্যান্য কিছু এলেকাতো তেওঁলোকে এনেকুৱা বাগলাৰী কেছৰ লগত জড়িত। আৰু তেওঁলোকে যিখিনি সামগ্ৰী চুৰি কৰি নিয়ে, বিশেষকৈ অলংকাৰ, সেইখিনি কিছুমান ৰিচিভাৰ আছে, যাক জুৱেলাৰী শ্বপৰ স্বত্বাধিকাৰী আৰু তাত কাম কৰা কৰ্মচাৰী তেওঁলোকক বিক্ৰী কৰি দিয়ে। আৰু এইখিনি স্বীকাৰোক্তিৰ ভিত্তিত আমি আইনমতে তেওঁলোকক লৈ আমি আকৌ এটা অভিযান আৰম্ভ কৰোঁ যোৱাকালি। আৰু এই অভিযানত আমি টোটেল 6জন মানুহ যোৱাকালি কৰায়ত্ব কৰা হয়। আমি নলবাৰী থানাৰ শনি ৰোড এলেকাত এখন জুৱেলাৰী শ্বপ, যিটো অভিযান চলোৱা হয়, ঠিক তেনেকৈ হাজো থানাৰ অন্তৰ্গত বুল্লুড এলেকাত এটা অভিযান চলোৱা হয় এখন জুৱেলাৰী শ্বপত। আৰু আমি যিকেইজন ৰিচিভাৰ এওঁলোকৰ ৰিমাণ্ডত থকা আসামীকেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত আমি ৰিচিভাৰখিনি কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। যোৱাকালিৰ অভিযানত প্ৰায় ৰূপ 12 কেজি, কেছ ₹1,75,000 টকা, গ'ল্ড আইটেম 165, ইয়াত সৰু সৰু নাকফুলি, ৰিং, সৰু খাৰু, বেবীৰ আইটেম তেনেকুৱাও আছে, যিখিনি আমি এতিয়াও গ'ল্ড অৰিজিনেল হয় নে নহয় তাৰ ভেৰিফিকেশ্যন আমি কৰিবলৈ বাকী আছে, তদন্তৰ পিছৰ পৰ্যায়ত কৰা হ'ব। আৰু 50 গ্ৰাম আমি গলোৱা সোণজাতীয় বস্তু, যিটো আমি জব্দনামা মতে চিজ কৰোঁ, আৰু 2খন গাড়ী। টোটেল সৰ্বমুঠ আমি এই গোটেই অভিযানটোত এই কেছৰ তদন্তত এতিয়ালৈকে ৰূপৰ প্ৰায় 8 পিচ আইটেম, লগতে 12 কেজি ছাছপেক্টেড টু বি চিলভাৰ, আৰু কেছ ₹1,97,000 আৰু গ'ল্ড আইটেম 192 পিচ, য'ত একেবাৰে নাকফুলিৰ পৰা সৰু সৰু আইটেমো আছে। আৰু গ'ল্ড ছাছপেক্টেড গ'ল্ড সোণ গলোৱা 50 গ্ৰাম আৰু বাইক 4খনৰ লগতে সৰ্বমুঠ 11জন মানুহ আমি এই ক্ষেত্ৰত কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। আৰু আমি এতিয়াও তেওঁলোকৰ সোধপোছ অব্যাহত ৰাখিছোঁ। আজি যোৱাকালি এৰেষ্ট কৰা ব্যক্তিকেইজন আমি আজি মহামান্য আদালতত হাজিৰ কৰিম। আমি তদন্তত এতিয়ালৈকে গম পোৱা মতে তেওঁলোক হয়তো আৰু বিভিন্ন থানাৰ এলেকাতো জড়িত থাকিব পাৰে। কামৰূপ জিলাৰ মাননীয় আৰক্ষী অধীক্ষক মহোদয়ৰ নিৰ্দেশত গোটেই অভিযানটো শুৱালকুছিৰ OC, IC দদৰা, হাজো থানাৰ পুলিচ আমি সমাপন কৰিছোঁ এতিয়ালৈকে। অন্যান্য থানাসকলকো আমি এই বিষয়ত তেওঁলোকক সোধপোছ কৰিবলৈ জনাইছোঁ। ধন্যবাদ। যিহেতু আমি ভেৰিফাই কৰিব পৰা নাই, কাৰণ কালাৰটো আজিকালি ইমিটেটিং জুৱেলাৰীও থাকে, মই নকওঁ যে এইটো নহয়, গ'ল্ড নহয়, কিন্তু এইটো ভেৰিফিকেশ্যনৰ পিছত আমি সেই মূল্যটো নিৰ্ধাৰণ কৰিব পাৰিম। মই টোটেল এমাউণ্টটো অলৰেডি কৈ দিলোঁ। ৰূপৰ 12 কেজি, 8টা আইটেম আছে। কেছ এমাউণ্ট টোটেল আমি পালোঁ 1,97,000
আৰু গ'ল্ড আইটেম হিচাপত আমি পালোঁ 192 পিচ আৰু গ'ল্ড যিটো গলোৱা যিটো আমি সন্দেহ কৰিছোঁ যে সোণ হ'ব পাৰে সেইটো 50 গ্ৰাম আৰু বাইক আমি 6খন যিকেইখন বাইক তেওঁলোকে ক্ৰিমিনেলখিনিয়ে বাগলাৰী কেছত ব্যৱহাৰ কৰিছিলে য'ত ঘৰ তলা মৰা থাকে মানুহ নাথাকে তাত আহে ক্ৰাইমটো কমিশ্যন কৰে এতিয়ালৈকে প্ৰথম অৱস্থাত আমি 5জন আটক কৰিছিলোঁ আৰু তেওঁলোকক আমি ৰিমাণ্ডত 3 দিন লৈছিলোঁ আৰু তেওঁলোকৰ সোধপোছ কালত তেওঁলোকে যিখিনি স্বীকাৰ কৰিছে তাৰ ওপৰত আমি আইনমতে অভিযান চলাই যোৱাকালি যিকেইজন আৰু 6জন মানুহক আমি গ্ৰেপ্তাৰ কৰিবলৈ তাৰ ভিতৰত 2জন আছে এজন বুল্লুদৰ সোণাৰী দোকান আছে তেখেতৰ নাম ফিদ্দুছ আলী আৰু এজন প্ৰথম অৱস্থাত এৰেষ্ট কৰিছিলোঁ ৰিচিভাৰ অফ দি ষ্টলেন প্ৰপাৰ্টি চাইফুদ্দিন আলী তেখেতৰ দহবৰ্ণিত আণ্ডাৰ হাজো পুলিচ ষ্টেচন জুৱেলাৰী শ্বপ